এটা শোকাবহ ঘটনা সংঘটিত হ'ল 13 বছৰীয়া এগৰাকী কিশোৰী সেই 13 বছৰীয়া এগৰাকী কিশোৰী আৰু সেই কিশোৰীগৰাকী স্কুললৈ যিখন ভানত গৈছিল সেই স্কুল ভেনৰ চালকগৰাকী তেওঁলোকৰ মাজত কি আছিল কি নাই সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু কেনেদৰে এটা ঘটনা ঘটিবলৈ পালে দুয়োৰে মৃতদেহ উদ্ধাৰ হ'ল 3 দিন পূৰ্বে দুয়ো সন্ধানহীন হৈছিল কেনেদৰে সেইগৰাকী 13 বছৰীয়া কিশোৰীক অষ্টম শ্ৰেণীৰ সেইগৰাকী ছাত্ৰীক ঘৰৰ পৰা লৈ গৈছিলহি হীৰকজ্যোতি দাস নামৰ সেই চালকগৰাকীয়ে বিবাহিত হীৰকজ্যোতিয়ে লৈ গৈছিল 13 বছৰীয়া কিশোৰীগৰাকীক আৰু তাৰ পাছত কলৈ গৈছিল তেওঁলোক এতিয়ালৈকে কোনো ধৰণৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ অহা নাই কিন্তু দুয়োৰে মৃতদেহ উদ্ধাৰ হৈছে ইয়াৰ পিছতে পৰিয়ালটোত শোকাকুল এক পৰিৱেশ বিৰাজ কৰিছে কেনেদৰে এই ঘটনা সংঘটিত হ'ল সকলোৱে এই সন্দৰ্ভত কান্দি কাটি কি ক'ব কি নক'ব ভাষা হেৰাই গৈছে সকলোৰে এনেকুৱা এটা পৰিৱেশ ঘৰখনত কেৱল সিমানেই নহয় এই পৰিস্থিতিৰ সমান্তৰালভাৱে আৰক্ষীয়ে তদন্তও আগবঢ়াইছে তদন্তত কি আহিছে সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু এই ঘটনা কেনেদৰে সংঘটিত হ'বলৈ পালে বহুখিনি তথ্য বহুখিনি ৰহস্য ইয়াৰ মাজত সোমাই পৰিছে দেউতাক নহয় বুলি কাৰণত আজি গেলে ইমান সাগনত ৰাখিলো আজি কুকুৰে লৈ গেল কি কৰলা তাই কিয় গেল জুইয়া হাতত মণি পিন্ধি হাতত বান্ধা হৈছিলে আৰু হাতত আৰু তাৰ ভৰিত পাই আনিছিলে সেইখিনি আৰু কাপোৰ পায় দিবদা আৰু সৰু যিখিনি পিন্ধা মেলা আছিল গহনা গহনাখিনি তাই হয় কাপোৰযোৰ যিটো চিচিটিভিত ওলাইছিল কাপোৰখিনিও টাইপ জেকেটটো টাইম নহয় যোনটো কলা জেকেটটো আছিলে সেইটো টাইম কাষত পৰি আছে কলা জেকেট সেইটো টাইম নহয় বাকীখিনি টাইম সেইটো জেকেটটো ল'ৰাজনৰ হ'ব পাৰে কাৰ লগত গৈছিল আগতে গম পাইছিল না মামা ছোৱালী মোৰ দূৰত থাকি এদিন ৰাতিপুৱা গম পালোঁ মংগলবাৰ থানাটো এঘাৰ দিয়া আছে আৰু পুলিচে কিবা কৈছিল নে বা কৰিছিল মই সুবিধাৰ ইমান গম পোৱা নাই ছোৱালী এটাই গোটেই ভালদৰে গম পাই গৈছিল স্কুলৰ ভেন স্কুলৰ ভেন অনা নোৱা কৰিছিলে ঘৰৰ পৰা ৰাতিপুৱা খবৰ পাইছিলোঁ যে দুটা মৃতদেহ পোৱা হেৰি গৈছে ব্ৰহ্মপুত্ৰৰ মাজত তাৰপিছত উটি আহিছে বুলি মানুহে সন্দেহ কৰিছে সেইটো আমি একো ক'ব নোৱাৰোঁ কি হৈছে তাৰপিছত আমি মেজিষ্ট্ৰেট মাতিলোঁ লেডি মেজিষ্ট্ৰেট ইনচিষ্ট কৰিছোঁ লেডি মেজিষ্ট্ৰেট আহিছে তাৰপিছত CID টিমো দেখা পাইছে আহিছে FSLও আহিল আহি পেলাই আমাৰ এতিয়া আৰম্ভ হ'ব উইদিন 5-10 মিনিটছত ইনকুৱেষ্ট হৈ যাব ইনকুৱেষ্ট হোৱাৰ পিছত CID আৰু FSLে নিজৰ কামখিনি কৰিব 4 দিন পূৰ্বে যিহেতু এই কিশোৰী এগৰাকী আৰু এগৰাকী ড্ৰাইভাৰ নিৰুদ্দেশ হৈছিল আৰু তেওঁলোকৰে মৃতদেহ বুলি সন্দেহ কৰিছিল আচ্ছা এতিয়ালৈ প্ৰপাৰলি আইডেণ্টিফাই হোৱা নাই মেজিষ্ট্ৰেটে ইনকুৱেষ্টটো কৰাৰ পিছতহে আমি আইডেণ্টিফাই কৰি ক'ব পাৰিম সেইটো কেছ এটা ৰেজিষ্টাৰ হৈছিল প্ৰপাৰ ছেকশ্যনত আৰু সেইটো কেছতো ইনভেষ্টিগেশ্যন চলি আছে এতিয়া চাওঁ কি হয় বুজিবলৈ পোচাকত কিবা আপোনালোকে চিনাক্ত কৰিব পাৰে পোচাকততো বহুতে বহুত কথা কৈছে কিন্তু আমি টেকনিকেলি আৰু উইথ এভিডেঞ্চ আইডেণ্টিফাই কৰিম তেতিয়াহে ক'ব পাৰোঁ এতিয়া মৃতদেহকেইটা যিহেতু আপুনি চাইছে কিবা পাইছে নেকি ধৰক আপোনালোকৰ ফালৰ পৰা বা ধৰক নাই যিহেতু মেজিষ্ট্ৰেটে মানা কৰি থৈছিল আমি না ক্ৰাইম চিন ডিষ্টাৰ্ব কৰিছোঁ না আমি মৃতদেহটো ডিষ্টাৰ্ব কৰিছোঁ মেজিষ্ট্ৰেট অহাৰ পিছতহে আমি তেখেতৰ পাৰ্মিশ্যন লৈ আমি ডেড বডিটো ৰিট্ৰিভ কৰি মেজিষ্ট্ৰেটে ইনকুৱেষ্টখিনি চিনাক্ত হৈছিল এতিয়ালৈ আইডেণ্টিফাই হোৱা নাই ইনকুৱেষ্টত আইডেণ্টিফাই হ'ব লেডি মেজিষ্ট্ৰেটে যেতিয়া ইনকুৱেষ্ট প্ৰচিডিউৰ আৰম্ভ কৰিব তেতিয়া আইডেণ্টিফাই হ'ব তথাপি ধৰক কি সন্দেহ কেনেকুৱা ধৰণৰ হৈছে এইটো মেটাৰ অফ ইনভেষ্টিগেশ্যন মই একো কমেণ্ট দিব নোৱাৰোঁ পিয়ৰলি মেটাৰ অফ ইনভেষ্টিগেশ্যন প্ৰচিডিউৰখিনি প্ৰথমতে ফ'ল' কৰি ল'ব দিয়ক তাৰপিছতে কিবা এটা হয়তো ক'ব পৰা যাব
প্ৰপাৰ ইনভেষ্টিগেশ্যন। তথাপি গাড়ীগাঁৱত এটা যিহেতু মিচিঙৰ ঘটনা হৈছে, কেছ দিছে আপোনাৰ কিডনেপিঙৰ, সেই ঘটনাটোৰ যিখিনি পৰিয়ালৰ লোক তেওঁলোকে অকণমান সন্দেহ প্ৰকাশ কৰিছে বা এক প্ৰকাৰ কাপোৰখিনিত তেওঁলোকে চিনাক্ত কৰাৰ নিচিনা হ'ল। কোৱেশ্যন এতিয়ালৈ আইডেণ্টিফাই হোৱা নাই আৰু মেটাৰ অফ ইনভেষ্টিগেশ্যন যেতিয়ালৈ একো আইডেণ্টিফাই নহয়, যেতিয়ালৈ ইনভেষ্টিগেশ্যন কমপ্লিট নহয়, তেতিয়ালৈ মই একো ক'ব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।